জাইখলং ফৈচালীৰ চুবুং চিবিয়াৰী গৌতমৰ উদ্যোগত কৃতি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৃষ্ণকান্ত বসুমতাৰীক সম্বৰ্ধনা। বাক্সা জিলাৰ বেন্নাবাৰীস্থিত অৱসৰী কৃতি প্ৰধান শিক্ষক কৃষ্ণকান্ত বসুমতাৰীক দেওবাৰে নিজ বাসগৃহত মানপত্ৰ আৰু আৰণাইৰে জাইখলং ফৈচালী চুবুং চিবিয়াৰী গৌতমৰ বিষয়ববীয়াই সম্বৰ্ধনা জনায়। গুৱাহাটী মেঘদূত ভৱনৰ তৃতীয় বৰ্গৰ চৰকাৰী চাকৰি ত্যাগ কৰি পূৰ্বৰ নলবাৰী জিলা বৰ্তমানৰ বাক্সা জিলাৰ বেন্নাবাৰীস্থিত বড়ো অঞ্চলৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰ শিক্ষিত কৰাৰ কথা ভাবি 1981 চনত তেতিয়াৰ নলবাৰী বৰ্তমানৰ বাক্সা জিলাৰ নাৰায়ণপুৰৰ অপ্ৰাদেশীকৃত নাৰায়ণপুৰ হাইস্কুলত শিক্ষক হিচাপে যোগদান কৰি নিজৰ অঞ্চলৰ ল'ৰা ছোৱালীক শিক্ষাদান দিছিল। প্ৰায় 10 বছৰকাল বিনা বেতনে চাকৰি কৰাৰ পিছত 1991 চনত বিদ্যালয়খন চৰকাৰীকৰণ হোৱাৰ পিছত 2004 চনত উক্ত বিদ্যালয়খনৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। কৃষ্ণকান্ত বসুমতাৰীয়ে শিক্ষকতা কৰাৰ উপৰিও বড়োসকলৰ ন্যায় প্ৰাপ্তিৰ বাবে বড়ো আন্দোলনৰ সময়তো আগভাগ লৈছিল। কৃষ্ণকান্ত বসুমতাৰীয়ে শিক্ষকতাৰ উপৰিও মুছলপুৰ কৃষ্ণগুৰু আশ্ৰমৰ সভাপতি, ধৰ্মীয় গ্ৰন্থ কৃষ্ণগুৰু ভাগৱতক বড়ো ভাষাত অনুবাদ কৰা সমিতিৰ সভাপতি, সেই সময়ৰ নলবাৰী জিলাৰ হাইস্কুল শিক্ষক সন্থাৰ সভাপতিৰ আসন অলংকৃত কৰাৰ উপৰিও জীৱন স্মৃতি নামৰ এখনি গ্ৰন্থ ৰচনা কৰাৰ লগতে অজস্ৰ বড়ো আলোচনী আৰু অসমীয়া আলোচনীত বিভিন্ন লিখনি প্ৰকাশ কৰিছিল। কৃষ্ণকান্ত বসুমতাৰী বৰ্তমানৰ কামৰূপ মেট্ৰ জিলা তেতিয়াৰ গুৱাহাটী জিলা বড়ো ছাত্ৰ সন্থা আপছৰ প্ৰতিষ্ঠাপক সভাপতি হৈ তাৰ পিছত ট্ৰাইবেল সংঘৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছিল। প্ৰথম গুৱাহাটী জিলাৰ বড়ো ছাত্ৰ সন্থাৰ বিদ্যাংশ্ৰী নামৰ আলোচনীখনৰ নামাকৰণ তেখেতে কৰিছিল। কৃষ্ণকান্ত বসুমতাৰী বড়ো পৰিয়ালত জন্ম ল'লেও হাড়ে হিমজুৱে অসমীয়া ভাষা সংস্কৃতিৰ নিৰন্তৰ সাধক আছিল। বহু বিশিষ্ট সাহিত্যিক আৰু সংস্কৃতিৰ লগত জড়িত ব্যক্তিৰ সান্নিধ্যই বসুমতাৰীৰ জীৱনত পেলাইছিল বহু প্ৰভাৱ। বৰ্তমানেও কৃষ্ণকান্ত বসুমতাৰীয়ে এখনি গ্ৰন্থ প্ৰকাশ কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে বুলি জানিবলৈ দিয়ে। কৃতি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৃষ্ণকান্ত বসুমতাৰীৰ সম্বৰ্ধনা অনুষ্ঠানত আপছৰ সভাপতি গংগাধৰ ৰামচিয়াৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক থানেশ্বৰ বড়ো, BTCৰ জ্যেষ্ঠ বিত্তীয় উপদেষ্টা আৰু আপছৰ সাধাৰণ সম্পাদক মহেশ বসুমতাৰী, আপছৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক গোবিন্দ বড়ো, সাহিত্যিক মধুমোহন লাহাৰী আৰু জংচাৰ ৰামচিয়াৰী পৰিয়াল আত্মীয়ৰ লগতে জাইখলং ফৈচালী চুবুং চিবিয়াৰী গৌতমৰ বিভিন্ন কাৰ্যকৰ্তা উপস্থিত থাকে। মোৰ নাম শ্ৰী কৃষ্ণকান্ত বসুমতাৰী। বৰ্তমান মোৰ স্থায়ী ঘৰ বাক্সা জিলাৰ বেন্নাবাৰী গাঁও, পোষ্ট অফিচৰ বেন্নাবাৰী, ভায়া বৰিমাখা। গতিকে বৰ্তমান মোৰ স্থায়ী ঠিকনা এইখিনিয়ে। মই জন্মগ্ৰহণ কৰিছোঁ চেঙা বহৰীৰ বৰপেটা জিলাৰ পূবে সূতাবৰী বুলি গাঁৱত, বড়ো গাঁও অধ্যুষিত। তাৰপিছত সেইটো ক্ৰমে ক্ৰমে চেনিমাৰী নাম দিছে মিয়াসকলে। পাছত এনেকুৱা বড়োবিলাক ইফাল সিফাল গুচি যায়, সেই বড়ো গাঁওখন অকল থাকিল সেইখিনিত দুনিয়াৰ মিয়াৰ ভিতৰত। সেই চেনিমাৰী LP ME স্কুলত মই পঢ়িছোঁ। তেতিয়া মোৰ আমি তিনিজন মানে অলপ চকুত লগা আছিলোঁ ছাত্ৰ সমাজৰ। কিন্তু বৈচিত্ৰ এইকাৰণে কৈছোঁ যে য'ত মানে বড়ো মানুহ নায়েই ছাত্ৰ, স্কুল হৈ মই অকলে, চব মিয়া। কিন্তু মই অসুবিধা পোৱা নাই, মিয়াসকলে কোনোদিন হেৰি কৰা নাই। মিয়াসকলৰ এটা হেৰি আছিল, ভাৱ এটা ৰাখে সদায় যে বড়োসকল ইয়াৰ আদিবাসী আৰু বৰ সৰল সহজ মানুহ এওঁলোক। গতিকে তেওঁলোকৰ হেৰিটো আমাৰ প্ৰতি এটা ভাল ভাৱ আছিল। আৰু মোৰ ঠিক মোৰ নিজা দেউতাৰ বাপেকৰ ভায়েক, তেওঁ মাতবৰ আছিল একেবাৰে। আৰু মোৰ দেউতাও অলপ পঢ়া শুনা আছিল, গতিকে পঢ়াৰ কাৰণে খুব মোক যত্ন কৰিছিল। সেই হিচাপে মই পঢ়িছিলোঁ। এই অকলে দুনিয়াৰ মিয়া ৰাজ্য, সেই মিয়া ছাত্ৰৰ মাজত মই অকলে। তথাপি মই কিন্তু এইটো নিজৰটো ক'ব নাপায়, তথাপি অলপ হেৰিৰ ভিতৰত আছোঁ, মানে গন্তিৰ ভিতৰত আছোঁ, চিলেকশ্যনৰ ভিতৰত আছোঁ। গতিকে আমি তিনিজন ল'ৰা, মিয়া দুজন, মই সেই সময়ত বৃত্তি পৰীক্ষা বৰপেটাত দিছোঁ।
গভৰ্ণমেণ্ট হাইস্কুল আছিল যে বৰপেটা, সেইটো তেতিয়া কি চিলেকশ্যন কৰি পঠাই এম.ইৰ পৰা এই 3জন আমাক পঠাইছিল। আমি বৃত্তি নাপালোঁ সেইটো বেলেগ কথা, কিন্তু দিছোঁ আৰু পৰীক্ষা। তাৰপিছত এনিৱে সেইখন গভৰ্ণমেণ্ট হেৰিতেই মই মেট্ৰিকো পাছ কৰিছোঁ, মানে হেৰি চেণ্টাৰ। ইতিমধ্যে মই তাৰে পৰা আহি আপোনাৰ এই শিংৰা গঢ়িয়া বুলি গড়তাৰী এই আমাৰ সৰ্থেবাৰীৰ ওচৰত, তাতে আকৌ আমাৰ গাঁৱৰ পাম আছিল ওচৰ। এই শিংৰা গাঁওখন মানে সেই খুটাপুৰী গাঁৱৰে আধা অংশ কিবা এটা গাঁৱতে ফৈদ হেৰি লাগে না অলপ, এই বিয়া বাৰু সংক্ৰান্তৰ এনেকুৱা হৈছে, এই তেনেকৈ এই শিংৰাত গুচি আহিল, কাৰণ ইহঁতৰ মাটি আছে নহয় ওচৰতে। তাৰপিছত শিংৰাত আমি আকৌ বসবাস কৰিলোঁ, পাছ কৰিলোঁ, এম.এ. পাছ কৰিলোঁ সেই মিয়া ৰাজ্যৰ পৰা। আহি সৰুক্ষেত্ৰী হাইস্কুল বনিয়াকুছিত পঢ়িলোঁ। এই বনিয়াকুছিতো নাই বড়ো ল'ৰা, এই 2-3জন কিবা আছোঁ আৰু। তথাপি খুব চোকা নহ'লেও মানে মৰম কৰিছিল শিক্ষকবিলাকে দেই, খুব ধেমালি কৰিছিল, মানে মৰম কৰিছিল আৰু মুঠতে। আৰু অলপ চটপটীয়া আছিলোঁ ময়ো, মই যিটো দেখিছোঁ মই অলপ চটপটীয়া আছিলোঁ। যি হওক, তাতেও মই বহুত শিক্ষক ভাল ভাল পাইছোঁ। আমাৰ প্ৰধান শিক্ষক আছিল গোপাল দাস, তেতিয়াৰ মানে কলকাতা ইউনিভাৰ্চিটিত তেখেতে এম.এ. পাছ মানুহ। অংক, ইংৰাজী, সংস্কৃত, ইভেন সংস্কৃত, বাপৰে বাপ বিৰাট তুষাৰ তেখেত। যি হওক, খুব মানে আদৰ্শ শিক্ষকবিলাকৰ মই মৰম পাইছোঁ, হেৰি পাইছোঁ। তেনেকৈ তাৰ পৰাও পাছ কৰিলোঁ। এই তেনেকৈ মোক আনকি বয়স যদি 15 বছৰ আছিল, 15, 16, 17, 18 কৰি দিছে আমাৰ অভয়নাথ ছাৰে। এই তই কাচিত চলি চাকৰি পাবি, বয়সটো 18 লাগে। হ'ব ছাৰ, 18 কৰি দিলে। সঁচাকৈ মই মানে কলেজত পঢ়ি পৰীক্ষা দিব লাগে আৰু এনেমতে চাকৰিটো পাই গ'লোঁ পোষ্টেলৰ। পাই মানে আকৌ ট্ৰেইনিং দিলে, ট্ৰেইনিঙৰ পিৰিয়ড দিলে বৰপেটাত। গতিকে পৰীক্ষা দিয়া নহ'ল, নাম চাম পঠাইছোঁ যদিও আৰু দুখৰীয়া। আচ্ছা, তাৰপিছতে চাকৰিটো পালোৱে। পোৱাৰ পিছত মানে ইফালে বি বৰুৱা কলেজ আছে, মেইন হেৰি, তাতে লগালোঁ হেন তেন। শেষত যায় আৰু গুৱাহাটী কলেজো নতুনকৈ বনাইছে, তাতে অলপ মানে এপচেণ্টলৈও বৰ বেছি হেৰি নাই। এই দুটাতে মানে এডমিশ্যন থাকিল, কিন্তু ক্লাছ পাতি চব মানে বি বৰুৱাতে কৰোঁ, আমুক তামুক হেন তেন। আচ্ছা, তাৰপিছতে গুৱাহাটী কলেজৰ এইটো এটা হেৰি আছিল, নতুনটো তেওঁলোকে পৰীক্ষা চেণ্টাৰটো কটনত দিব লাগে। গতিকে মই কটনত পৰীক্ষা দি পাছ কৰিছোঁ, BA পাছ। নামটো অৱশ্যে থাকিল তেনেকৈ। আৰু প্ৰফেচাৰবিলাকৰ লগত মোৰ খুব ভাল এটা সম্পৰ্ক আছে, তাবুৰাম টাইপছ আছে আৰু অন্যান্য। মানে কটনৰ বি বৰুৱাৰ যেনেকৈ মই এইটো লিখিছোঁ, কটনৰো মই হেৰিটো লিখিব পাৰোঁ, মানে প্ৰফেচাৰসকলৰ। জেলিল চাহেব আছিল, আমুক তামুক এনেকৈ। যিসকল তেনেকৈ হৈ এতিয়া চাকৰি কৰাৰ পিছত মানুহৰ পঢ়াৰ প্ৰতি টেণ্ডেঞ্চি কম। তথাপি মোৰ উদ্দেশ্যটো যে মই গাঁৱত যাব লাগিব, মা দেউতা আছে, মোৰ পেহী পেহা এটো কত বহি তাত যাম। ইয়াতে গুৱাহাটীত বা ক'ৰবাত চাকৰি কৰি মই আৰামত জীৱনটো মই কটাব বিচৰা নাই, মানৱ সেৱা কৰিব লাগিব। মানে এইটো একেবাৰে মোৰ সৰুৰ পৰাই মানে এটা হেৰি আগ্ৰহ যে মই মানুহৰ লগত থাকিম, মানৱৰ যি পাৰোঁ কৰিম। আৰু সেই দৃষ্টিভংগীতেই মই জোৰ জুৰুম কৰি হ'লেও মানে মই BA পাছ কৰিছোঁ। আৰু মই এতিয়া এটা ক'ব মন যায়, তাৰমানে মই নপঢ়াকৈ BA পাছ কৰিছোঁ। সেই ক্লাছত যি পঢ়াটো নহয়ে, তেনেকৈ পাছ কৰি মানে শিক্ষকৰ তাত আহিছোঁ। মোৰ খুব ইচ্ছা, আচলতে মোৰ ইচ্ছা আছিল মই MA পাছ কৰি হয়তো প্ৰফেচাৰ হ'ম, সাহিত্যিক হ'ম। আৰু মই সাহিত্য হেৰিটো খুব পঢ়োঁ, এই পেপাৰ চেপাৰ পঢ়োঁ। এতিয়ালৈ ধনজিতে আনি দিয়ে মোক পেপাৰ। বিষ্ণুভাগ লগ পাইছোঁ, তাত লগ পালোঁ। তাৰপিছতে এই যে ক'লোঁ কটনৰ ছাত্ৰবিলাকে নিওঁতে সেই তাত মিটিঙত পালোঁ। মৃত্যুৰ আগলৈকে কিন্তু মই তেতিয়া সেই ছাত্ৰৰে লিডাৰ হৈ আছোঁ। ভৱেন নাৰ্জী বুলি এজন বড়ো সাহিত্যিক আছিল, তেখেতক মই আটা বুলি মাতোঁ, খুব ভাল পায়। তেওঁ আৰু প্ৰমোদ ভট্টাচাৰ্য ছাৰ আৰু ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ লগত খুব সম্পৰ্ক। তাৰে মাজত মানে ৰবিবাৰে সিহঁতে খানা খাই মোকো মাতে,
এদিন ৰাতিপুৱাই যে মই উঠছে বোলে আটা হেৰি মোৰ অলপ গাটো ভাল লগা নাই, গতিকে মই আজি নাযাওঁ দে। এই নহয় নহয় নহয়, আছে ন, মোৰ আছে নহয় মন্ত্ৰ, তই যাবি। গ'লো, একো নাই, সৰু কথা, শুক্তি টেঙা যি কয় না, সেইটোৱে দি সেইটো গৰম পানীত কৰি অলপ উহাই লৈ মিঠাতেল সানি প্লেটত নিমখ এটা দি জিভাত লগাব দিছে। সঁচাকৈ মানে সোৱাদ চত আহি গ'ল আৰু মানে খুব খালোঁ। মানে ভৱেন নাৰ্জাৰী সাহিত্যিকৰ তাত প্ৰফুল্ল দত্ত গোস্বামী আৰু আমাৰ প্ৰমোদ ভট্টাচাৰ্য ছাৰ, সিহঁতে ৰবিবাৰ মাজে সময়ে সিহঁতে অলপ আড্ডা মাৰে, বিষ্ণু ৰাভাৰ ৰিচাৰ্চ কৰে, পূজা পূজা কৰে, আৰু তেনেকৈ ছাৰৰ লগত মোৰ ভাল সম্পৰ্ক আছে। সেইকাৰণে যে মই গৈছোঁ বিবৰুৱাত, এই সময়তে যে মই গৈছোঁ ছাৰক যে লগ পাইছোঁ, চাই মই দেখা পোৱাৰ লগে লগে বড়ো ভাষাই দি মোক সুধিছে কি খবৰ, কি কথা বাৰ্তা দেই। আমাৰ বিবৰুৱাৰ বন্ধুসকল ৰিটায়াৰ একেবাৰে চব চুলি পকা চাই আছে, আৰু মই ধুতি পিন্ধা মানুহ অকলে নিমখ বহি আছোঁ। কিন্তু ছাৰৰ ইমান মানে সান্নিধ্য, আৰু ছাৰক মই ক্লাছ 8ত পঢ়ি থাকোঁতে নলবাৰীৰ কাছিমপুৰ বুলি জেগাত মানে লগ পাইছোঁ। প্ৰমোদ ভট্টাচাৰ্য আচলতে ভগৱান, ঈশ্বৰ এজন, আৰু বড়ো জাতিয়ে তেওঁৰ ওচৰত আচলতে মানে বহুত ঋণী। তেখেতে তেতিয়া ধুতি পিন্ধা ওখ পাখ মানুহ, বিৰাট বড়োবিলাকৰ মিটিং, বাপৰে বাপ, সেৱা কৰছোঁ, বড়ো ভাষাৰ কাৰণে তেওঁ হেৰি কৰিছে। তেতিয়া 2-3 লাইন বড়ো দি তেওঁ লেকচাৰ দিছে দেই। তেতিয়াই ৰিচাৰ্চ কৰিছিল, যেতিয়া মই ক্লাছ 7। গতিকে ছাৰৰ লগত সম্পৰ্ক খুব পুৰণা মোৰ, এই প্ৰমোদ ভট্টাচাৰ্য। গুৱাহাটী যাই আকৌ নাৰ্জাৰী তাত লগ পালোঁ, হেন তেন গতিকে এই ছাৰক কেনেকৈ এৰিম, তুমি কোৱা ভাবাচোন। মই যে গৈছোঁ ছাৰৰ হেৰিত, সেইটো মই নিজে যাই ছাৰৰ হাতত ধৰি মই লৈ গৈছোঁ, বাৰ্থডে আছিলে যি হওক, বৈচিত্ৰ্যময় মোৰ জীৱন। আহি আকৌ সেই সৰুক্ষেত্ৰী বনিয়াকুছি হাইস্কুলত গোটেই অসমীয়া ভাষী পালোঁ, বিৰাট ভাল লাগিল। ইমান মানে মই অসমীয়া মানে সাংঘাতিক অসমীয়া বুলি ক'ব খোজোঁ মই নিজকে। বড়োতো আছে আৰু ইয়াতে এটা এই কথা প্ৰথমতে কৈ যাওঁ, মানে আমাৰ বাক্সাৰ অসম সাহিত্য সভাৰ হেৰি আছে নাই, দালাই মানে শাখা, তাতে মোকো মাতিলে। তাৰপিছত মিটিংখনৰ উদ্বোধনী ভাষণ মোক দিলে, এই যে কুঞ্জলকৰ মাতিছে, ছাৰ আহক। গ'লোঁ, ৰামদাস বসুমতাৰী আছে, যে আপোনাক এটা ডাঙৰ দায়িত্ব দিব খুজিছোঁ। বোলে কি? মইতো দায়িত্ব বহুতে, মই অকণ ভালেই ৰ'ব নোৱাৰোঁ, মানে গাঁৱলীয়া ধৰণেও মই কেতিয়াবা কওঁ কথাবোৰ। নাই এইটো পাৰিব ছাৰ, আপুনি পাৰিব। বোলে কি হে? আমাৰ এই মিটিংখনৰ আপুনি উদ্বোধন কৰিব লাগে। উদ্বোধন হ'লে পাৰিম নেকি? দিলোঁ চব চিন্তি, কৃষ্ণগুৰুক চিন্তি, ফোন আহি গৈছে আৰু মই এটা কথা কৈছোঁ, বড়ো আয়ে মোক জন্ম দিছে আৰু অসমীয়া আয়ে মোক শিক্ষা দিছে, জ্ঞান দিছে, যে আপোনালোকৰ ওচৰত মোৰ থিয় হৈ যি দুআষাৰ ক'ব উঠিছোঁ, উঠাৰ কাৰণে যি যোগ্যতা, এইটো মোক অসমীয়া আয়ে দিছে। চকু পানীয়ে লাগে, বিৰাট মানে সকলোৰে হাত ক্লাপ। মোক বড়োৱে জন্ম দিছে, লেতেৰি পেতেৰি, মই ঘৃণা কৰা নাই আই, কিন্তু মোক চাফা চুফা কৰিছে অসমীয়া আয়ে। গতিকে মোৰ দুজনী আই, একে সভাখন হেৰি হৈ গৈছে, মানে মোক এনেও চিনি পায় মাষ্টৰ মানুহ কাৰণে। গতিকে এই যে মানে অসমীয়া বুলি ক'লে মোৰ মানে একেবাৰে হৃদয়ৰ পৰা মানে আহি যায়, যিকোনো আই বুলি শব্দটো শুনিলেই মোৰ মানে বিৰাট মানে ভাল লাগে। আৰু য'ত ঢোলৰ মাত শুনিলে মই অসম যেন লাগে, আৰু বিহুগীত শুনিলে মোৰ অসমীয়া যেন লাগে নিজকে। ইমান মই ভাল পাব বিচাৰোঁ অসমক, অসম ভাষা সংস্কৃতি, আৰু এই অসম দেশত মই যে জন্ম দিছে মোক ভগৱানে, সেইটোও মই ভাগ্যৱান বুলি ভাবোঁ। কৃষ্ণগুৰুৰ হেৰিটো উদ্বোধন কৰিছোঁ। দ্ৰোণ ভাগৱত, মই মঞ্চৰ পৰা অহাৰ লগে লগে দ্ৰোণ ভাগৱতী মোক সাৱধি ধৰিছে। মই কৈছোঁ, বসুমতাৰী আপুনি যে চব ক'লে, একো ক'বলৈ বাকী ৰখা নাই। দ্ৰোণ ভাগৱতী ডাঙৰ, তেওঁ ভাগৱতীও জানে,
আমাৰ কৃষ্ণগুৰু গতিকে এইটো কিন্তু মই নিজে হেৰি ক'লে মই অলপ ঈশ্বৰৰ প্ৰতি হেৰি আছে মানে বিশ্বাস আছে যেতিয়া ঈশ্বৰৰ প্ৰতি মোৰ হেৰি আহি যাব তেতিয়া মানে ভাষা জ্ঞান কিবা কিবি চব আহি যায় এইটো কৃষ্ণগুৰুৰ এটা ডাঙৰ মাহাত্ম্য বুলি মই নিজকে অনুভৱ কৰিব পাৰিছোঁ আৰু সৰুৰ পৰা অসমীয়া ভাষাৰ প্ৰতি মোৰ খুব হেৰি আছিল আনুগত্য ভাল পোৱা আছিল আৰু সেইকাৰণে বোধহয় মোৰ ভাল লাগে মই ভাষণ ভাল দিব পাৰোঁ বুলি কোৱাটো সেইটোও মোৰ অলপ ভুল হ'ল যিয়ে নহওক যিটো সঁচা কথা সচৰাচৰ সাধাৰণ ভাৱত যিটো গতিকে মই অসমীয়া হিচাপে নিজকে খুব গৌৰৱান্বিত নিজকে ভাগ্যৱান বুলি ভাবোঁ যে অসমত জন্মগ্ৰহণ কৰিছোঁ অসমীয়া ভাষা কৃষ্টিত ডাঙৰ হৈছোঁ বড়ো আইকো মই সেৱা কৰিছোঁ এতিয়া শেষৰ ফালে আহি মই বড়োবিলাকৰ লগত লাগিলোঁ মানে অলপ বুজন হোৱাৰ পৰাই মই জাতিটোক ভাল পাওঁ ইয়াৰ ভাষা সংস্কৃতিৰ উন্নতি হোৱাটো মই বিচাৰোঁ গতিকে যেতিয়া অলপ ডাঙৰ হ'লোঁ গুৱাহাটীত গ'লোঁ বড়ো আপচু যিটো বড়ো ছাত্ৰ সন্থা সেইটোৰ কাৰণে আমি 2-3জন মানুহে খুব লাগিলোঁ তাৰ ভিতৰত স্বয়ং আচলতে ৰথীন ব্ৰহ্মৰ ছেক্ৰেটাৰী মই সভাপতি আছিলোঁ কিন্তু মানুহ কম মানে লগ পাবলৈ নাই তথাপি আমি এই প্ৰাণবন্ধু কছাৰী এই বড়ো ভাষা ভালকৈ নাজানেই তথাপি মানে অলপ বয়স হ'লেও ডাঙৰ কাৰণে তেখেতক মানে পলিচি কৰি প্ৰি প্লেন উদ্দেশ্য প্ৰণোদিতভাৱে আমি তেওঁক মাতি আনি সভাপতি পাইছিলোঁ মোক নালাগে কথা নাই তাৰপিছত জোৰ জুলুম কৰি নহয় আপুনি থাকিব লাগিব আপুনি ভাইচ প্ৰেচিডেণ্ট এনেকৈ মই ভাইচ প্ৰেচিডেণ্ট হৈ গুৱাহাটীত আছোঁ গুৱাহাটীত তৰেণ বৰাই যে মৰিল অলপতে এইবিলাক মোৰ ফলোৱাৰ আছিল মোক দেখা পালেই মানে সেৱা কৰে তৰেণ বড়ো গতিকে বড়োসকলৰ কাৰণেও মই খুব চেষ্টা কৰিছোঁ এই জাতিটো উন্নত হওক বুলি দেৱান বড়োক মানে আপোনাৰ হেৰি হ'ল তাকো টানি টুনি আনিছোঁ ছাত্ৰ সন্থাত ৰাখিছোঁ মই অলপ বয়সত ডাঙৰ তেতিয়া জেলিল চাহেব আছিল মানে প্ৰিন্সিপাল তাৰপিছত পেপাৰত পালোঁ ট্ৰিবিউনত মানে মেথছৰ প্ৰফেচাৰ এটাৰ হেৰি এডভাৰটাইজমেণ্ট সেইমতে এই দেৱান বড়োৰ যিটো ট্ৰাইবেল ল'ৰা হ'ল না ট্ৰাইবেলৰ কাৰণে ৰিজাৰ্ভ গতিকে তাক হেৰি কৰিলোঁ এপ্লাই কৰিব দিয়ে সি চোকা আছিল সি মানুহ চোকা আছিল আচ্ছা সেই তেতিয়াৰ গতিকে দিলোঁ দিয়াৰ পিছতো কটন কলেজৰ নিচিনা পোষ্ট পোৱাটোতো সহজ কথা নহয় কিন্তু মোৰ অলপ ওপৰ এনেই খাতিৰ বাতিৰ হেৰিটো ছাৰ এনেকৈ বহুতো লগত হেৰি আছে আৰু আমাৰ লগত এই থাকিল ভৱেন নাথজী বুঢ়া থাকিল তেওঁ সাহিত্যিক মানুহ অসমীয়া হেৰি এনেতো যোগেশ দাসকো লগ পাইছোঁ এতিয়া নগেন শইকীয়া ছাৰে হেৰি হৈ আছে তেতিয়া চাইকেল মাৰি কিমান অসম সাহিত্য সভাৰ মানে খাটা মানুহ শেষত গৈ ছেক্ৰেটাৰী হ'ল হেণ্ড হ'ল নাই হিতেশ ডেকা বাপৰে বাপ হিতেশ ডেকা ISR অফিচত যাবলৈ হোমেন বৰগোহাঁইকো লগ পাইছোঁ ছাৰ ভৱগিৰি ৰায়চৌধুৰী এনে নাম অসমীয়াৰ মানে তেখেতে কি দিয়ে অসমীয়া হেৰিত এই মানে হেৰি তেখেতে হেৰি নাই শংকৰী হেৰি পূজা পাৰ্বণটো ভাল নাপায় সেই আমাৰ অসমীয়া ল'ৰা হেন তেন ট্ৰাকত চাউল ছটিয়াই কিবা কিবি এইবিলাক মানে অলপ ঘৰুৱা টাইপত অসমীয়া ছাবজেক্টৰ ল'ৰাকেইটাইহে থাকে ময়ো অসমীয়া ছাবজেক্টৰ যিহেতু ভৱগিৰি ৰায়চৌধুৰী ভালকৈ লগ পাইছোঁ নিৰ্মল প্ৰভা বাইদেউটো চব মই জানো বিশ্বেশ্বৰ ছাৰ থানেশ্বৰ বড়োতো ওতপ্ৰোত এসপ্তাহ নহ'লে মোক বিচাৰি আহে অফিচত লগ ধৰিব বড়ো সাহিত্য কৰিব লাগিব থানেশ্বৰ বড়ো সেই যে মহেন্দ্ৰ মোহন চৌধুৰী মিনিষ্টাৰ হৈ গ'ল তেখেতে যে ই কৰিলে আৰু এই যে এই ডেকা ৰজা সভাপতি পাতি যে আমি কৰিলোঁ সেই তেতিয়া মানে আমাৰ ৰূপনাথ ব্ৰহ্মৰ লেকচাৰ দি গ'ল এখেতে সেইটো কথাই ক'লে যে মই নাজানো ৰাজনীতি কি কিন্তু মাক বাপেকক যেতিয়া ঢোক লাগিলে ল'ৰা ছোৱালীয়ে কান্দে তেনেকৈ আমি ৰাইজেও অসুবিধাত পৰিলে আমি চৰকাৰক ধৰোঁ আৰু তাতেই যদি আমাক ৰাজনীতি কৰা বুলি কয় তেতিয়াহ'লে ৰাজনীতি হ'ব পাৰে এই ডাঙৰ কথা মানে বিষ্ণু আৰু বিষ্ণু ৰাভাই ভূপেন হাজৰিকা কলিকতাৰ পৰা আহিব লাগে আমি ৰখি আছোঁ আৰু গাড়ী দি পঠাই তেখেতক নিজৰাৰ পৰা আনিলোঁ আহি পোৱাৰ পাছত বিষ্ণু ৰাভাই কৈছে আৰু এইটো তোমালোকৰ মানে মৰমৰ বিষ্ণু আহি পাইছে আৰু তোমালোকক যিমান লাগে গান আজি শুনাব মানে বিষ্ণু ৰাভাক কৈছে বিষ্ণু ৰাভাই কৈছে আৰু হেৰি কৈছে
তাৰপিছতে কি হৈছে গুৰুদেৱৰ কথাটো মই মানে শিৰোধাৰ্য যিমান পাৰোঁ মই আজি গান গাম সঁচাকৈ একেবাৰে চব ধুনীয়াকৈ মানে নিভাজ। আৰু এটা সময়ত ট্ৰাইবেল সংঘৰ মিটিং বৰমাত হৈছিল, তেতিয়া সেই হেৰি আহিল আমাৰ হাজৰিকা ছাৰ, তাতে মই স্প'কমেন হিচাপে অলপ হেৰি আছিলোঁ না, মই ধৰছোঁ দাদা এটা কথা হৈছে নহয় ভূপেন দা, আপুনি চব জানে বড়ো ভাষাটো আপুনি কিয় হেৰি কৰা নাই? মই শিকি আছোঁ ৰ'বা। কি সুন্দৰ উত্তৰ দিছে হয়নে? আৰু সেই প্ৰতিধ্বনিৰে আছিল কলিকাতাৰ ওলোৱা, তাতেও মই আৰ্টিকল পঠাইছিলোঁ, ইমান নহয় কিন্তু প্ৰকাশ কৰিছিল হেৰি প্ৰতিধ্বনিত আছিল মোৰ হেৰি লিখনি। চিৰেণ গোহাঁই ছাৰ, চিৰেণ গোহাঁই মানে দেখিছোঁ এবাৰ লতাশিলত মানে জ্যোতিষ বসু CPM-ৰ মিনিষ্টাৰ আহিছে হেৰিত অনুষ্টুপীয়া, কিন্তু ছাৰে সিমান অলপ চেংৰা না, ডিব্ৰুগড়ৰ পৰা আহিছে মাত্ৰ, তেখেতক চবেই চিনি নাপায়, একোনাত থিয় হৈ আছে। মই কিন্তু চিনি পাওঁ, মানে যিমানবোৰ প্ৰমিনেণ্ট সাহিত্যিক আছে তেওঁলোকে নিচিনিলেও মই চিনি পাওঁ। মই ঘূৰি ফুৰোঁ, মিটিং মাতাৰ ওচৰত যাওঁ না, গতিকে ছাৰক মই ভালকৈ চিনি পাওঁ। আচ্ছা, গতিকে তেখেতে তাতে এনে থিয় হৈ আছে আৰু ছাইডত, তেখেতকো ভালকৈ জনা নাই। জ্যোতি বসু আহিছে, সেই মিটিঙত মই আছোঁ, মানে ময়ো সাধাৰণ মানুহ হিচাপে আছোঁ, কিন্তু মোৰ আকৰ্ষণ হীৰেণ গোহাঁই ছাৰ, জ্যোতি বসু সেই মিটিঙত। মানে মুঠতে অলপ ভাল সাহিত্য সংস্কৃতিৰ মিটিং মাটাং হ'লে মই থাকোঁ, মোক মাতাৰ কথা নাই, মই সাধাৰণ মানুহ এনে দৰ্শক হিচাপে, সেই হিচাপে মই হীৰেণ গোহাঁই। তাৰপিছত মই যেতিয়া প্ৰেচিডেণ্ট হৈ থাকিলোঁ, নলবাৰীৰ মিটিং হ'ল, চেণ্ট্ৰেল মানে হাইস্কুল শিক্ষক সন্থাৰ, তেতিয়া ছাৰে আহিছিল না, ছাৰে আৰু মই মুখামুখি মানে ভাত খাইছোঁ, কথা বতৰা হৈছোঁ ছাৰৰ। তাৰপিছত হেৰি আবাহন হেৰি আছিল না মেগাজিন, বিনোদ শৰ্মা আছিল হেৰি, যেই বিনোদ শৰ্মা মূল সেই আবাহনটো লিড কৰিছে হেৰিয়ে এই গোহাঁই ছাৰে, হীৰেণ গোহাঁই ছাৰে। আৰু তেতিয়া হীৰেণ গোহাঁই ছাৰৰ এই আৰ্টিকল এইবিলাক বিচৰা প্ৰকাশ তালুকদাৰ বুলি আছিল মোৰ ক্লাছ ফ্ৰেণ্ড, ঘৰ বিয়াকুচিত হেৰিত না। এই প্ৰকাশে মোক লৈ ফুৰে, গধূলি অফিচৰ শেষ হ'ল, এই আৰ্টিকল আনিব যাওঁহে, এই প্ৰাগজ্যোতিষৰ কিবা এটা ডেকা আছিল পাহৰিছোঁ এতিয়া, তেওঁ হেৰি পলিটিক্সৰ মানে তেখেতৰ এটা আৰ্টিকল আনিব যাতে মোক লৈ গতিকে হীৰেণ গোহাঁইৰ ইনডাইৰেক্টলি মই এইবিলাক এই প্ৰকাশ তালুকদাৰৰ লগত থাকি এই আবাহন আলোচনীৰ কাৰণে খাটিছিলোঁ। মোৰ হেৰিটো হ'ল প্ৰকাশ তালুকদাৰ, কিন্তু কামটো হ'ল হেৰি এই আবাহনৰ। আৰু তেতিয়া দিলীপ শৰ্মা নহয় জানো হেৰি কুইনৰ গিৰিয়েক, ভূপেন হাজৰিকাৰ ভনীয়েক কুইন হাজৰিকা নহয় জানো, কুইন হাজৰিকাৰ গিৰিয়েক হ'ল দিলীপ শৰ্মা। এই দিলীপ শৰ্মা হ'ল এই বিনোদ শৰ্মাৰ পুতেক, আবাহনৰ আচল হেৰিটো। সেই আবাহনটো মোৰ খুব পুৰণা, সেইটো শেষৰ পালে। এই তেনেকৈও মই হেৰি কণ্ট্ৰিবিউশ্যন, এইটো এটা ভাষা সেৱা নিচিনা নিশ্চয় হ'ব। যুৱ প্ৰজন্ময়ো নানা দিশত ভাল কাম কৰি আছে, সেইটো মই ক'ব নোৱাৰোঁ যে কিবা এটা বেয়া ভাল, কিন্তু মই ভাল বুলিয়েই জানো। আৰু সিমান এতিয়াতে মই বুঢ়া বয়স হৈছোঁ যেতিয়া, আজি কেইবাবছৰ ধৰি মই মানে অসংলগ্ন ডিছলোকেশ্যন হৈ আছোঁ, সেইবিলাক কামত ঘৰতেই বহি থাকোঁ। গতিকে নিশ্চয় ভাল, নিশ্চয় কৈছোঁ। তথাপি মই এইটো কথা ভাবিছোঁ, ইমান পুৰণি আবাহনৰ নিচিনা পেপাৰখন মৃত্যুৰ আগমুহূৰ্তলৈকে মানে ডক্টৰ হীৰেণ গোহাঁইয়ে মানে হেৰি কৰি আছে। এতিয়া ছাৰে শুনিলেও দেখিলেও মানে কথা ৰৈ গ'ল। প্ৰকাশ তালুকদাৰ আছিল মোৰ ক্লাছ ফ্ৰেণ্ড, প্ৰকাশে মোক লৈ ফুৰে, উপায় নাই। এই বড়ো ভাষাটো যেতিয়া আহিল আগবাঢ়ি, অহাৰ পিছত বড়োবিলাকৰ এটা হেৰি হ'ল, হাইস্কুল এখন পাতিব লাগে গোটেই ডিষ্ট্ৰিক্টৰ ভিতৰতে। কেনেকৈ হাইস্কুল? ইতিমধ্যে অসমীয়া মিডিয়াম চলি থকাত বড়ো ভাষাও সোমাইছে, কিন্তু তেওঁলোকে অনুভৱ কৰিছে নহয়, আমি এই বাস্কাত ছিংগুল বড়ো মিডিয়াম হিচাপে হাইস্কুল খুলিম।
বড়ো ভাষা অসমীয়া মিডিয়াম চলি থকা স্কুলত সোমাব দিছে চৰকাৰৰ হেৰি, কিন্তু একেবাৰে বড়ো হিচাপে হাইস্কুল খোলা হোৱা নাই। গতিকে কেন্দ্ৰীয়ভাৱে নাৰায়ণপুৰটো চিলেকশ্যন কৰি তেওঁলোকে সেইটো কৰিলে। তাৰপিছতে মোক মানে এটা প্ৰধান শিক্ষক অলপ দক্ষ তেওঁলোকৰ মনত লাগে, অলপ আৰু বয়স হোৱা হিচাপে। এতিয়া যিকেইজন শিক্ষক আছিল তেওঁলোকতকৈ মই অলপ হেৰি ছিনিয়ৰ, তেনেকৈ ইয়াৰ গোটেই মানুহে মোক মানে খুব হেৰি কৰিলে আৰু যে আপুনি আহিব লাগে। মোৰ ঘৰত বাৰে বাৰে আহিল। মোৰ সৰু ভাইটো সেই এখন হাইস্কুলৰ মাষ্টৰ, বৰিমাখা হাইস্কুল, ডাঙৰ হাইস্কুল। সি কৈছে দাদা তই আহা যদি মানুহকেইটা আহি থাকে, সিদ্ধান্তটো দি। তাৰপিছত মই আহিম বুলি আহিলোঁ। গতিকে মোৰ মিছেছ মই আহি জেগাখিনি চালোঁ, তাৰে গণ্য মানুহৰ লগত কথা বতৰা হৈ কথা দি আহিলোঁ। স্কুলখনৰ কথাটো সহজ নহয়, ঘাট প্ৰতিঘাত থাকে, কিন্তু জয়ী হৈছোঁ মই তথাপি কি। আৰু ইয়াৰ ভিতৰতে থানেশ্বৰ বড়ো, প্ৰবীণ ডেকা, এই টিহু আমাৰ পলাশী MLA আছিলে এইটো, সিহঁতে মানে দীঘলী পুখুৰীত লগ পাই মই আহিছোঁ অফিচত, মানে হেৰি কৰিছে আৰু তুমি আমাৰ লগত আহা, যোৰহাটত কনভেনশ্যন হ'ব, এই ছাত্ৰ আন্দোলন, এই কনভেনশ্যনত সেই AGP নাম সৃষ্টি কৰিছে। তাৰমানে মোক ৰাজনীতিত মাতিছিল, মোক মানে টিকট দিব চিউৰ আৰু সেই সময়ত AGP গ'লে চবেই যায়, আৰু বড়োবিলাকে AGPত নাযায়, অসমীয়া প্ৰাৰ্থী। মোৰতো আৰু সেইটো নাই। মানে এতিয়াও মোৰ ভাল লাগে এইটোৱেই যে মই য'ত স্কুল পাতিলোঁ, যিখিনি অঞ্চল আমাৰ এই বাক্সা অঞ্চল, মই যদিও সিফালে সৰ্থেবাৰী ছাইডৰ মানুহ, কিন্তু মোৰ ভাল লাগে এইটোৱেই যে মোৰ কাৰণে ইয়াত মানে হাৰচা বড়ো নাই, একে আৰু সমান পেৰেলেল কথাই নাই। বেছিকৈ মোৰ অসমীয়া ভাষী মোক বেছিকৈ ভাল পায়। আমাৰ ইয়াতে আছে অসমীয়া ভাষী, মুছলমান ভাষী আছে, ইয়াত মানে 100% মোৰ হেৰি হ'ল। বিষ্ণু ৰাভাৰ যিটো আদৰ্শ, এইটো মই খুব হেৰি কৰোঁ। মই তেতিয়া সেই গান্ধী বস্তিত ভাড়াত আছিলোঁ, আমি 3-4জন। বিষ্ণু ৰাভা মৰতে মই এনেকৈ স্বতঃপুত্ৰ মোৰ চকুমনি আহিছে, মোৰ মানে প্ৰায় আধা ঘণ্টা মই মানে এই থিয়ে থাকিব নোৱাৰোঁ মোৰ চকু পানী। মোৰ মেছৰ মেম্বাৰ মোতকৈ ছিনিয়ৰ অৰবিন্দ বড়ো বুলি আছে, আমাৰ হেৰি ডেকা আছে, হৰি ডেকা, তেওঁ বৰ চোকা। তেওঁ যে আপুনি কিয় ইমান দুখ কৰিছে আমুক তামুক, সেইটো মই দুখ কৰোঁ বুলি কৰা নাই, এইটো স্বাভাৱিক অন্তৰৰ পৰা অহাটো কেনেকৈ বাধা দি ৰাখিম। পিছত মোৰ দেউতা মৰিল, তাৰে কেইবাবছৰ পিছত, কিন্তু মোৰ দেউতা মৰাতে মই দুখ কৰিছোঁ, চকু পানী ওলা নাই। মই চব কেন্দ্ৰীয় ভোট হেৰিটো হৈছে কি অসমীয়াত্ব মই বিচাৰোঁ। অসমখন বৃহৎ অসম হ'ব লাগে। বিষ্ণু ৰাভাই যিটো সপোন দেখিছিল বৃহৎ অসমীয়া, আৰু সেইটোকেই মই বিচাৰি থাকোঁ, বৃহৎ অসমীয়া। আমি এতিয়া ভাগ হৈছোঁ যদিও নামত ভাই ককাই কাজিয়া লাগিলে অলপ এনে হয় আৰু, কিন্তু কোনেও মাক দেউতাক বা সেই গোষ্ঠীয় যিটো জাগা কোনেও এৰিব নোৱাৰে, একেই থাকিব। গতিকে মই সকলোকে একত্ৰ বিচাৰোঁ। অসমীয়া হিচাপে আমাৰ বল ঠিক ৰাখিব লাগে, স্বাভিমানটো ৰাখিব লাগে। বাবা মোৰ এতিয়া শব্দও এতিয়া পাহৰি যোৱা হৈছোঁ, মই ইয়াত কোনোমতে জীয়াই আছোঁ। যি হওক, অসমখন চিৰ সুন্দৰ, চিৰজীৱী। অসমৰ যিটো শৌৰ্য বীৰ্য, অসমৰ যিটো ঐতিহ্য, এই অসমীয়া আইৰ এইটো মই ঐতিহ্য সৌন্দৰ্য, ইয়াৰ অতীত যিটো গৌৰৱময়, এইটো জিলিকি থাকিব বুলিও মোৰ বিশ্বাস। গতিকে ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা, যাতে অসমখন উজ্জ্বল হৈ থাকে, অসম আইক যাতে আমি সকলোৱে যাতে চিনি পাওঁ, মানে সন্মান কৰিব নিজৰ আইক, যেনেকৈ মাতৃজন, ঠিক তেনেকৈ অসমো আমাৰ আই। এই অসমক যাতে আমি সেৱা কৰি থাকোঁ, সকলোৱে এই আদৰ্শ ল'ব লাগে। বিষ্ণু ৰাভাৰ আদৰ্শ ল'ব লাগে, জ্যোতিপ্ৰসাদ আগৰৱাল আদৰ্শ ল'ব লাগে, পদ্ম গোহাঁই বৰুৱা, কহিমাত অসম সাহিত্য সভাৰ তেখেতেই প্ৰথম হেৰি। গতিকে এইবিলাক কিছুমান কথা আমি স্মৰণ কৰিব লাগে, আৰু অসমক আমি ৰাখিব লাগে, আৰু অসম থাকিবও, কথা নাই। এইটো ইমান হেৰি কথা নহয় যে সিদিনাখন আমাৰ হিমন্ত বিশ্ব
শৰ্মা ডাঙৰীয়াই কৈছে যে মানে সূৰ্য যিমান যেনেকৈ থাকিব অসমীয়া ভাষাও তেনেকৈ থাকিব, যদিও আমাৰ কিছুমানে সংশয় কৰে অসমীয়া ভাষা নিশেষ হ'ব এইবিলাক মানে হেৰি নহয়, জীয়াই থাকিবই আৰু থকাৰ কাৰণে মই কামনা কৰোঁ। Stay informed, stay ahead. News NE 365.